পদূলি মুখত ফাগুন ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিংসকলে পালন কৰে আলি আই লৃগাং। ৰাজ্যৰ ভিন্ন প্ৰান্তত উলহ মালহেৰে পালন কৰে এই উৎসৱটি। ঐনিতমৰ সুৰত গুমৰাগ নাচি মতলীয়া হয় ডেকা জীয়াৰী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কাকপথাৰতো চলিছে আলি আই লৃগাঙৰ প্ৰস্তুতি। মোৰ ফালৰ পৰা অসমবাসীলৈ আমাৰ মিচিং জাতীয় উৎসৱ আলি আই লৃগাঙৰ উপলক্ষে মোৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। তাৰপিছতে আমি ফাগুন মাহৰ প্ৰথম বুধবাৰতে আমাৰ মিচিংসকলে আলি আই লৃগাং পৰম্পৰা আমাৰ আলি আই লৃগাং উৎসৱটি পালন কৰা হয়। উক্ত উৎসৱটি সংগতি ৰাখি আমি আমাৰ গৈপানী সমূহ মিচিং ৰাইজে একত্ৰিত হৈ DMPK উদ্যোগত আৰু MNK উদ্যোগত আমি একত্ৰিত হৈ কণ কণ ল'ৰা ছোৱালীসকলক ঢোল বাদন আৰু একক নৃত্য গুমৰাগ নৃত্য কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল। আমি 2 ফেব্ৰুৱাৰীৰ পৰা আজি 12 ফেব্ৰুৱাৰীলৈকে আজি অন্তিম দিনত আমাৰ বহুত ভাল লাগিছে। আপোনালোকৰ জৰিয়তে অসমবাসীলৈ আমাৰ গৈপানী সমূহ গাঁৱৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আলি আই লৃগাং উপলক্ষে। আৰু আলি আই লৃগাঙৰ সংগতি ৰাখি আমি সমূহ গৈপানী গাঁৱৰ আদৰা বোৱাৰী সকলোৱে একত্ৰিত হৈ সৰু সৰু কণ কণ ল'ৰা ছোৱালী ডেকা গাভৰুহঁতক আমাৰ সাংস্কৃতিকৰ ওপৰত সাংস্কৃতিকটো লৈ আমাৰ মিচিংসকলে যেনেকৈ আমাৰ সাংস্কৃতিক আমাৰ চহকী নহয় জানো, আমাৰ চহকীৰ কাৰণে সেইখিনি সাংস্কৃতিক জীয়াই ৰাখিবৰ কাৰণে আমি কণ কণ ল'ৰা ছোৱালীক লৈ আমি আলি আই লৃগাঙৰ প্ৰস্তুতিৰ ওপৰত সংগতি ৰাখি আমি আজি সমূহ ৰাইজে সকলোৱে একত্ৰিত হৈ আলি আই লৃগাঙৰ উদযাপনৰ লক্ষ্যে আমি প্ৰস্তুতি তৈয়াৰ কৰিছো। তিনিচুকীয়া জিলাৰ কাকপথাৰৰ অতি ভিতৰুৱা আৰু পিছপৰা ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত গৈপানী মিচিং গাঁৱত চলিছে আলি আই লৃগাঙৰ প্ৰস্তুতি। সাংবাদিক বন্ধুসকলক আমি আলি আই লৃগাঙৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীক আলি আই লৃগাঙৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। যিহেতু এই গাঁওখন বহুত কম সংখ্যক মানুহ আছে, তথাপিও আমি প্ৰতি বছৰে আলি আই লৃগাং উদযাপন কৰি আহিছো আৰু ঠিক সেইদৰে এইবাৰো আমি প্ৰচেষ্টা চলাইছো আৰু নৱপ্ৰজন্মক উৎসাহিত কৰাৰ উদ্দেশ্যৰে আমি কৰ্মশালাৰ আয়োজন কৰিছিলো আৰু সেই কৰ্মশালা অব্যাহত আছে আৰু ভৱিষ্যতেও থাকিব। আমি উঠি অহা প্ৰজন্মক তেওঁলোকক শিকাব লাগিব, যেনেকৈ আলি আই লৃগাঙৰ যিখিনি ৰীতি নীতি নিয়ম সেইবিলাকক আমি উঠি অহা প্ৰজন্মক শিকালেহে ভৱিষ্যতে তেওঁলোকে যি আমাৰ এই প্ৰচেষ্টা ভৱিষ্যতে আমাৰ লৃগাঙৰ যি ৰীতি নীতি সেইখিনি আগুৱাই লৈ যাব পাৰিব। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে মোৰ বন্ধুবৰ্গ যিমান আছে, আমি ফাগুন মাহৰ প্ৰথম বুধবাৰে আলি আই লৃগাং উদযাপন কৰোঁ। গোটেই বন্ধুবৰ্গক আমি ফাগুনৰ প্ৰথম বুধবাৰে আলি আই লৃগাং উদযাপন যিহেতু আমি কৰিম, সকলোকে আহিবৰ বাবে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমন্ত্ৰণ জনালোঁ। ধন্যবাদ। প্ৰায় 38টা মিচিং জনগোষ্ঠীয় পৰিয়াল বসবাস কৰা কাকপথাৰৰ এইখন একমাত্ৰ ক্ষুদ্ৰ মিচিং গাঁও। এই গাঁওখনে বছৰ বছৰ ধৰি পালন কৰি আহিছে আলি আই লৃগাং। গাঁওখনৰ ডেকা জীয়াৰী যুৱক যুৱতী মহিলাসকলো এতিয়া ব্যস্ত আলি আই লৃগাঙৰ প্ৰস্তুতিত। মই DMPK সদৌ মিচিং ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আমি সদৌ অসমবাসী ৰাইজলৈ আলি আই লৃগাঙৰ আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি একচুৱেলি আমি সমাজখনক আগুৱাই নিবৰ ক্ষেত্ৰত যিহেতু আমি খেলা ধূলাৰ লগতে শিক্ষাৰ লগতে আমি সাংস্কৃতিক দিশতো আমি কিছু আগুৱাই লৈ যাব লাগিব। উঠি অহা প্ৰজন্মক আমি আমাৰ যি মিচিংসকলৰ আমি যিহেতু আপোনালোকে জানে যে মিচিংসকল সাংস্কৃতিক ক্ষেত্ৰত
চহকী নহয় জানো, সেই সাংস্কৃতিক দিশটো আমি বজাই ৰাখিবৰ কাৰণে বা উঠি অহা প্ৰজন্মক আমি ধৰি ৰাখিবলৈ চেষ্টা কৰাবৰ কাৰণে আমি যোৱা 2 তাৰিখৰ পৰা মিচিং সংগঠনৰ DMPK, MMK আৰু TMMK তিনিওটা সংগঠনে লগ হৈ গৈ পানি গাঁও সমিতিয়ে দুৰ্বাদন আৰু লৃগাংপন আৰু গুমৰাস পৰীক্ষণ আমাৰ এই গাঁওখনৰে মুৰংঘৰতে দিয়া হৈছিলে। আজি এই প্ৰশিক্ষণৰ আজি অন্তিম দিন আৰু যিহেতু অহা 19 তাৰিখ ফাগুন মাহৰ প্ৰথম বুধবাৰ আমাৰ আলি আই লৃগাং আহি আছে আৰু এই আলি আই লৃগাং আমি প্ৰতিটো বছৰে আমি এই গাঁওখনত আমি উদযাপন কৰোঁ আৰু এই উদ্দেশ্যে আমাৰ এই আলি আই লৃগাঙৰ প্ৰস্তুতিও আমি ইয়াত কৰি আছোঁ। ডুমডুমাৰ পৰা ৰূপম বৰুৱাৰ ৰিপৰ্ট, TNT অসম।